নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেল সকলোকে স্বাগতম জনাইছোঁ। তে কৃষক বন্ধুসকল, মোবাইলটো লৈ পানীলাও খেতিত আহিলোঁ আৰু ভাবিলোঁ চাওঁ গছবিলাকৰ কেনেকুৱা অৱস্থা আৰু ভাবিলোঁ যে মোৰ পানীলাও গছবিলাক কেনেকুৱা হৈছে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে ভিডিঅ'টো মই কৰিলোঁ। তে কৃষক বন্ধুসকল, বৰ্তমান এনেকুৱা হৈছে গছবিলাক মোৰ চাওক বহুত বঢ়িয়াকৈ বাঢ়ি আছে আৰু ফল অহা আৰম্ভ হৈছে। মই দুই এটা ফল দেখিলোঁ। এয়া যদি আপোনালোকে লক্ষ্য কৰে, ক'ত গ'ল এইবিলাক দেখিছে, এইটো পানীলাওৰ জালি আহি গ'ল আৰু এইটো মোৰ পাণ কোম্পানীত যোনটো এই ৰাউণ্ড শ্বেপৰ যোনটো পানীলাও হয় সেইটো হয়। এয়া চাওক ফুলো আহিছে। এয়া মই যদি ওপৰৰ পৰা আপোনালোকক দেখিছে নিশ্চয় আপোনালোকে। আৰু হেংদালিত বৰ্তমান বগাই আছে আৰু গছবিলাকৰ গ্ৰথ বহুত ধুনীয়া হৈ আছে আৰু ফল আহিবলৈ আৰম্ভ কৰিছে কৃষক বন্ধুসকল। এয়া মই যদি আপোনালোকক দেখুৱাওঁ, এইটো চাওক, এইটো আৰু এইটো যোনটো পানীলাও হয় মই স্ক্ৰীণত দি দিছোঁ, এইটো জাতৰ হয় পাণ কোম্পানীৰ আৰু সেইটো বজাৰত এটা ভাল ডিমাণ্ড আছে। মই যোৱা বছৰ কৰিছিলোঁ আৰু কেইবাবছৰ ধৰি মই কৰি আছোঁ। বজাৰত যিহেতু ভাল ডিমাণ্ড, তাৰ কাৰণে মই এইটোকে কৰোঁ। এইবিলাক গাঁঠি ফল আহিছে, এতিয়া দুটা গাঁঠিত দুটা ফল আহিছে আৰু বেছি দিন নাই, বেছি হ'লে 12ৰ পৰা 15 দিন। তাৰপিছতো হয়তো মই এই পানীলাও গছবিলাকৰ পৰা বা খেতিৰ পৰা পানীলাও বেচিব পাৰিম। এয়া যদি ওপৰৰ পৰা গছবিলাক দেখুৱাওঁ, বৰ্তমান এনেকুৱা হৈছে। এয়া চাওক, গোটেই হেংদালি এতিয়াও কভাৰ কৰা নাই, যিহেতু বাঢ়িয়ে আছে। ফল আহি থাকিব আৰু গছবিলাক বাঢ়ি থাকিব। এইবিলাক ফুল আহিছে। তে কৃষক বন্ধুসকল, যেতিয়া আপোনালোকৰ গছবিলাক এনেকুৱা হ'ব, এইখিনি সময়ত আপোনালোকে কি কৰিব, বিশেষভাৱে আপোনালোকে কিন্তু মাইক্ৰ'নিউট্ৰিয়েণ্ট আপোনালোকে ব্যৱহাৰ কৰিব, যাক আমি ভিটামিন বুলি কওঁ। আৰু তাৰ লগতে আপোনালোকে PGR প্লান্ট গ্ৰোথ ৰেগুলেটৰ যিবিলাক হয়, আপোনালোকে অলউইন পানীলাওৰ কাৰণে কিন্তু অলউইন গোল্ড বহুত ভাল এটা PGR। যদি আপোনালোকে স্প্ৰে কৰিব পাৰে, কম সময়ৰ ভিতৰত আপোনালোকৰ হেংদালি একেবাৰে ভৰ্তি হৈ যাব। প্ৰতিটো গাঁঠি ফল আহিছে। অৱশ্যে গোটেইবিলাকৰ অহা নাই এতিয়াও, জাষ্ট বগাই আছে। কিছুমানে ফল আহি আছে। এয়া যদি আপোনালোকে চাই, এইটো ফল ছেটিং হৈ যাব। তে কৃষক বন্ধুসকল, সেইখিনি সময়ত কিন্তু আপোনালোকে ভিটামিন স্প্ৰে কৰিব। আপোনালোকে অলউইন গোল্ড PGR স্প্ৰে কৰিব পাৰে আৰু নহ'লেও কিন্তু আপোনালোকে কম দামী যোনটো PGR আপোনালোকে মিৰাকুলাম হ'লেও কিন্তু স্প্ৰে কৰিব। আৰু তাৰ লগত আপোনালোকে অনুখাদ্য বা মাইক্ৰ'নিউট্ৰিয়েণ্ট আপোনালোকে স্প্ৰে কৰিব। আপোনালোকে অনুখাদ্য হিচাপে মহাফল কৰিব পাৰে বা এগ্ৰমিন গোল্ড কৰিব পাৰে। এই ধৰণৰ যোনবিলাক অনুখাদ্য আপোনালোকে স্প্ৰে কৰিব। এয়া চাওক, মই ওপৰৰ পৰা যদি দেখুৱাওঁ, এইবিলাক ধুনীয়া। এতিয়া হেংদালিত মাত্ৰ উঠি আছে আৰু ইফালে ফল লগা আৰম্ভ হৈছে। যিমান দিন যাব ফলবিলাক গছবিলাক বাঢ়িব আৰু যথেষ্ট ফল লাগিবলৈ আৰম্ভ কৰিব। তে কৃষক বন্ধুসকল, আজিৰ ভিডিঅ'ত বিশেষ একো নাই। মই জাষ্ট পানীলাওৰ গছখিনি আপোনালোকক দেখুৱাৰ কাৰণে সৰুকৈ ভিডিঅ'টো কৰিলোঁ। আৰু এটা খেতিটো মোৰ আছে, এইটো মই আপোনালোকক দেখুৱাওঁ, যিটো লেচেৰা বা দাংবডি। কালি পৰহি মই 2-4-5 কেজি দাংবডি প্ৰথম উঠাব পাৰিম, এবাৰ দেখুৱাই লৈছোঁ। এয়া যদি চাই, এই দুটা লাইন চাওক, বহুত ধুনীয়া হৈছে। আৰু এইখিনি সময়ত ভাল এটা বজাৰ দাম পাব লাগে। আৰু বৰ্তমানো অলপ বজাৰ কমে আছে, দাম কমে আছে, কিন্তু যেতিয়া এটা বানপানী হৈ যাব তেতিয়া কিন্তু ইয়াৰ দাম উঠি যাব চব্জিবিলাকৰ। এয়া চাওক, লেচেৰা লাগিলে, এইটো কালি পৰহি কেইটামান ছিগিব পৰা হৈছে। এয়া যদি আপোনালোকে দেখে, একেবাৰে গুৰিৰ পৰা। তে কৃষক বন্ধুসকল, এই লেচেৰা খেতিৰ ভিডিঅ' বা মই পানীলাও খেতিৰ ভিডিঅ'
সমগ্ৰ ভিডিঅ' কিন্তু মই আপোনালোকক দি আছিলোঁ। যেতিয়া মই বীজ ৰোপণ কৰিছিলোঁ তেতিয়াৰ পৰাই এই লেচেৰাৰ খেতিৰ ভিডিঅ' মই আপোনালোকক দিছোঁ। চাওক এইকেইটা অহাকালি বা পৰহি ছিগিব পৰা হ'ল। দেখিছে বহুত ধুনীয়া। আৰু এইটো চক্ৰ কোম্পানীৰ আছিলে, আপোনালোকে যদি ফল চায়। আৰু কৃষক বন্ধুসকল, আপোনালোকে এটা বস্তু চাওক, গছবিলাক কিন্তু বহুত ধুনীয়া আৰু চিকচিকীয়া হৈ আছে। আৰু এনে নহয়, মই যিবিলাক তথ্য আপোনালোকক দিওঁ বা যিবিলাক ঔষধ স্প্ৰে কৰাৰ কথা কওঁ, যিবিলাক ভিটামিন স্প্ৰে কৰাৰ কথা কওঁ, হিচাপত যদি আপোনালোকে কৰে, আপোনালোকৰ এনেধৰণৰ চিকচিকীয়া গছ কৰিব পাৰিব বা ফল ল'ব পাৰিব। এইবিলাক লেচেৰা ডাঙৰ হৈ গ'ল, একেবাৰে গুৰিৰ পৰা লাগিছে। কৃষক বন্ধুসকল, ভিডিঅ'বিলাক আপোনালোকে, মই কৈ থাকোঁ যে আপোনালোকে বেলেগ একো কৰিব নালাগে, জাষ্ট আপোনালোকে মোক উৎসাহ যোগাব। আৰু উৎসাহ কেনেকৈ যোগাব? মাত্ৰ আপোনালোকে মোৰ ভিডিঅ'বিলাক আপোনালোকে লাইক কৰিব। আপোনালোকে লাইক কৰক আৰু মই আপোনালোকৰ কাৰণে তথ্য সমৃদ্ধ কিছুমান ভিডিঅ' মই লৈ আহিম। এয়া চাওক, গছবিলাক ধুনীয়াকৈ বগাইছে, দেখিলেই ভাল লাগি যায়। এয়া যদি চাই, নিশ্চয় আপোনালোককো ভাল লাগিব। এয়া দেখিছে, আৰু গাঁঠি বৰ্তমান ফুল আহিছে, ফল আহিছে। এইবিলাক কৃষক বন্ধুসকল, বিশেষ আজি একো নকওঁ, মাত্ৰ খেতিবিলাক দেখি ভাল লাগে আৰু তাৰ কাৰণে সৰুকৈ ভিডিঅ' এটা বনালোঁ। তে ভিডিঅ'টো নিশ্চয় লাইক কৰিব। কৃষক বন্ধু, আজিলৈ ভিডিঅ'টো ইমানে। ধন্যবাদ।